হয়, ধন্যবাদ। মই সকলোকে ধন্যবাদ জনাইছোঁ জয়তে। আচলতে মই গৌৰৱবোধ কৰিছোঁ। আচলতে এয়া মোৰ নহয়, আমাৰ মাজুলীৰ কাৰণে গৌৰৱ, অসমবাসীৰ কাৰণে গৌৰৱ। যিহেতু আমাৰ 1 জুনৰ পৰা 5 জুন তাৰিখলৈকে 2026 বৰ্ষৰ এটি বিশেষ অনুষ্ঠান হৈছিলে ৰাজস্থানৰ ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰত। তাতে অসমৰ হৈ মই প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছিলোঁ। আমাৰ যি পৰম্পৰাগত মুখা শিল্প, ভাৰতবৰ্ষৰ 20খন ৰাজ্যৰ 20জন বজা শিল্পীক লৈ পেলাই আমাৰ এটি কেম্প হৈছিলে, আৰ্টিষ্ট কেম্প। সেই কেম্পতে মই মোৰে পৰম সৌভাগ্য, আৰু আটাইতকৈ সৌভাগ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত গুৰু শংকৰদেৱ গুৰুজনে যি 5 বছৰীয়া পৰম্পৰা ঐতিহ্যক লৈ আমি তাত গৈ সেই 20জন বিশেষ শিল্পীৰ লগত আমি একাত্মক হৈ একেলগে আমি পৰম্পৰাগত যি মুখা শিল্পৰ শৈলী, সেই শৈলী প্ৰদৰ্শন কৰিবলৈ পালোঁ, আৰু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ পাই খুব আনন্দিত হ'লোঁ। তাতে মোৰ গুৰু, তেখেত পদ্মশ্ৰী উপাধিৰে সন্মানিত হেমচন্দ্ৰ গোস্বামীদেৱৰ যি কলা কুশলী বা তেখেতৰ হাতৰ বিদ্যাখিনি আমাক দিছিল, আমি তেখেতৰ পৰা গ্ৰহণ কৰি আমি সেই কলাক অকণমান আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লৈছোঁ। খুব ভাল লাগিছে। এই সুবাদতে মই মোৰ গুৰু হেমচন্দ্ৰ গোস্বামীদেৱক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু খুব ভাল লাগিছে। তাতে বিভিন্ন ধৰণৰ তেওঁলোকৰ কলা, যি ভাৰতবৰ্ষৰ 20খন ৰাজ্যৰ 20জন মহান শিল্পীয়ে তেওঁলোকৰ যি পৰম্পৰাগত শৈলী কলাৰ তাত নিদৰ্শন আহি পৰিছে, সেইখিনিত খুব ভাল লাগিছে। তেওঁলোকৰ লগত বিভিন্ন সময়ত আমি মত বিনিময় কৰিছোঁ, আৰু বিনিময়ৰ জৰিয়তে আমি আপ্লুত হৈছোঁ। লগতে তেওঁলোকে এটাই ভাল পাইছে যে যিটো আমাৰ অসমৰ মুখা শিল্পৰ শৈলী, এই মুখা শিল্পটো এটা 5 বছৰীয়া পৰম্পৰাক তেনেকৈ লৈ যোৱাত তেওঁলোকে আনন্দিত হৈছে। তেওঁলোকে শিক্ষা ল'বলৈও যত্ন কৰিছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, তেওঁলোকৰ যি আমাৰ মুখা যিটো বনোৱা এটা ব্যৱস্থা, আমাৰ সম্পূৰ্ণ মানে থলুৱা উপাদানেৰে হয়, আৰু তাত কোনো চিন্থেটিক সামগ্ৰী নাথাকে, আৰু হাতেৰে কৰা হয়, মেচিনেৰী ব্যৱস্থা নহয়। গতিকে এইখিনিক লৈ তেওঁলোকে গৌৰৱবোধ কৰিছে, আৰু পৰৱৰ্তী সময়ত আমাক তেওঁলোকে নিমন্ত্ৰণ জনাব, বা আমাৰ মুখাৰ যি অভিনয় বা মুখাৰ যি কলা কৌশল, এইখিনি প্ৰদৰ্শন কৰাৰ কাৰণে আমাক আহ্বান জনাইছে, আৰু আমি আগ্ৰহী। পৰৱৰ্তী সময়ত আমি এই কলাক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। এইটো আহি আছে ইতিমধ্যে, আমি পাইছোঁ, কাৰণ আজিকালি ইণ্টাৰ্ণশ্বিপ বুলি এটা ব্যৱস্থা কলেজ বা ইউনিভাৰ্চিটিসমূহতো হৈছে। তাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি আছে, আজি প্ৰতি ইয়াতে কামেই কৰি আছে তেওঁলোকে, আৰু তেওঁলোকে কৈছে যে এই কলাক আৰু জীয়াই ৰখাৰ বা আগবাঢ়ি লৈ যোৱাৰ এটা ব্যৱস্থা তেওঁলোকে হাতত লোৱাৰ কথা কৈছে। আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ এটি দল আহিব, ইয়াতে এটা আৰ্টিষ্ট কেম্প তেওঁলোকে কৰিব মাজুলীত আহি, যিহেতু আমাৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে তেওঁলোকে চাইছে। আমি কোৱাৰ পিছত তেওঁলোকে নেটত চাৰ্চ কৰিছে, নেটত চাৰ্চ কৰি গোটেই বস্তুখিনি পাইছে, আৰু সেইখিনি আমাক মানে তেওঁলোকে খুব গৌৰৱবোধ কৰিছে, আৰু আমিও আনন্দিত হৈছোঁ। খুব ভাল লগা এটা পৰিৱেশ। তেওঁলোকে আৰ্টিষ্ট কেম্প এটা মাজুলীত কৰাৰ কথা ভাবিছে। ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰ, WZCC অৰ্থাৎ ৱেষ্টাৰ্ণ জ'নেল কালচাৰেল চেণ্টাৰ, দুয়োটাৰ সহযোগত কামখিনি হৈছে। খুব ভাল লাগিছে। আমি পৰৱৰ্তী সময়ত আশা ৰাখিম, বা আমি তেওঁলোকৰ লগত এই কেম্প কৰাৰ কাৰণে আমি সদায় সুবিধা গ্ৰহণ কৰিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ। আচলতে মই মোৰ গুৰুৰ নেতৃত্বত, হেমচন্দ্ৰ গোস্বামীদেৱৰ নেতৃত্বত অসমৰ বাহিৰত বহু জেগাতে কৰিছোঁ। বিশেষকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে, IIT মাদ্ৰাজ, IIT হায়দৰাবাদ, অসমত আছে এখন গুৱাহাটী IIT, আৰু আছে মই সিদিনা আহিছোঁ আহমেদাবাদৰ NID, নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, তাতো 15 দিনীয়া কৰ্মশালা কৰিছোঁ। অনুভৱ বুলি ক'বলৈ আচলতে কি বুলি ক'ম, আচলতে খুব ভাল লগা, কাৰণ আমি শিকোৱাই নহয়, শিকিছোঁ যথেষ্ট। বিভিন্ন মানে শিল্পীসকলৰ পৰা বহু কথা শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ, আৰু তেওঁলোকৰ যি কলা কুশলী আছে সেইখিনিও আমি শিক্ষা গ্ৰহণ কৰাৰ লগতে আমি তেওঁলোকৰ লগত মত বিনিময় কৰিব পাৰিছোঁ। মত বিনিময়ৰ জৰিয়তে ভাষাৰ জ্ঞান কিছু আহি পৰে, আমি ভাষাখিনিও শিকিব পাৰোঁ। তেওঁলোকৰ যি আটকধুনীয়া কলা কুশলী, এইখিনি মানে বিনিময় হয়, আমিও দিছোঁ আৰু তেওঁলোকেও পৰা আমি লোৱাৰ চেষ্টা এটা অব্যাহত ৰাখিছোঁ। গতিকে ভাল লগা, এইবিলাক হ'লে আমাৰ অসমৰ কাৰণে খুব ডাঙৰ কথা, মাজুলীৰ কাৰণে খুব ডাঙৰ কথা। আটাইতকৈ ডাঙৰ কথাটো, মাজুলীখনক বহুতে নাজানে মাজুলী আইলেণ্ড হিচাপে। গতিকে আইলেণ্ড হিচাপে যেতিয়া আমি কওঁ, তেওঁলোকে আমাক আজিকালি নেটত পোৱা যায়, নেটত চাৰ্চ কৰাৰ লগে লগে সেই বস্তুখিনি পোৱা পাছত তেওঁলোক আৰু আপ্লুত হয়, মানে আকৰ্ষণ তেওঁলোকৰ বঢ়াৰ লগে লগে তেওঁলোকে বহুত কথা কয়, আৰু সেইখিনিৰ পৰা মোৰ যথেষ্ট অভিজ্ঞতা বাঢ়িছে বুলি মই ক'ব পাৰোঁ। আৰু এতিয়া শেহতীয়াকৈ আৰু আছে আমাৰ প্ৰগ্ৰাম। এতিয়া জুলাই মাহত গোটেই মাহটো আমাৰ গৰম বন্ধত আমাৰ অসমৰ বিভিন্ন কলেজ বা অনুষ্ঠানবিলাকে আমাক মাতিছে, আমি কৰ্মশালা কৰিম। গতিকে সকলোকে আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে মহাপুৰুষ গুৰুজনে এই কলাক আৰু আগুৱাই লৈ যাব পাৰোঁ। হয়, মুখা শিল্পৰ জৰিয়তে আমি জীৱন নিৰ্বাহ কৰিব পৰা হৈছোঁ বুলি মই একেমুখে ক'ব পৰা হৈছোঁ, যিহেতু আমাক আমন্ত্ৰণ কৰাৰ লগতে তেওঁলোকে অহা যোৱা যাতায়াতী খৰচ সম্পূৰ্ণ দিয়াৰ বাবে থকা মেলাৰ সুব্যৱস্থা 5 ষ্টাৰ 3 ষ্টাৰ হোটেলত ৰাখে, কোনো কষ্ট অনুভৱ নহয়, খোৱা বোৱাৰ পৰা যথেষ্ট যত্ন লয়। তাৰোপৰি আমাক এটা তেওঁলোকে
অনাৰিয়াম হিচাপে অৰ্থাৎ আমাৰ পাৰিতোষিক এটা দিয়ে, যিটো কাৰণে আমি চলিব লাগিব। কাৰণ মই খালেই নহ'ব, মোৰ পৰিয়ালৰ কথা থাকে, মা ককা দেউতা খুৰাসকল সকলো আছে, সকলোৰে প্ৰতি এটা খোৱাৰ ব্যৱস্থা কৰিবই লাগিব। গতিকে মই ভাবোঁ এই শিল্পৰ জৰিয়তে বহুত বেছি নহ'লেও চলি থাকিব পৰা এটা ব্যৱস্থা বৰ্তমান আহি পৰিছে আৰু ই ভৱিষ্যতলৈ থাকিব বুলি আমি আশা কৰিব পাৰোঁ।